প্ৰচণ্ড খৰাঙে দহিছে ৰাজ্য। পথাৰত চিৰাল ফাট, কৃষকৰ হাহাকাৰ। পানীৰ হাঁহ নচৰা অৱস্থা হৈছে। আমাক খৰাং পৰিস্থিতিয়ে মানে 5খন গাঁৱৰ ৰাইজক জুৰুলাবৰ কৰি দিলে। ঠায়ে ঠায়ে ভেকুলীৰ বিয়া পাতি বৰুণ দেৱতাক তুষ্ট কৰাৰ প্ৰয়াস। নাই জলসিঞ্চন ব্যৱস্থা, খেতি নহলে নেখাই মৰিব লাগিব কৃষক পৰিয়াল। এটা যদি মানুহে 4 বিঘা 5 বিঘা কোনোবাই 15 বিঘা 20 বিঘা খেতি কৰি আছে, তেওঁলোকে কৰিব কি যদি খেতিখন জ্বলি যায়? প্ৰথমে আপোনাক লৈ গৈছো উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুঙৰ বৃহৎ ধাননি পথাৰলৈ। পথাৰ দেখিলেই আপোনাৰ চকু সেমেকি উঠিব। সেউজীয়া ধাননি পথাৰ শুকাই ৰঙা পৰি গৈছে, মৰহি গৈছে সজাল ধৰা ধানৰ ঠোক। কাৰণ প্ৰচণ্ড খৰাং, নাই বৰষুণ, নাই চৰকাৰৰ জলসিঞ্চন ব্যৱস্থা। জান জুৰি বিলৰো শুকাই তলি উদং। মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা নিঃশেষ হোৱাত মূৰে কপালে হাত দিছে উত্তৰ গুৱাহাটীৰ কৃষকে। বহুত আশা কৰি কিনে খেতিডৰা কৰিছিলোঁ, ভাল ফল এটা পাম বুলি। কিন্তু এনেকুৱা হৈছে অনাবৃষ্টিৰ কাৰণে এতিয়া চব খেতি পথাৰ শুকাই গৈছে। এতিয়া যে আগন্তুক যে কালত যে আমি যে ধান সিঁচিব পাৰিম, এইটো আশা কৰিব পৰা নাই। সেয়ে আমি এতিয়া দুখিত হৈ আছোঁ। ইমান কষ্ট কৰি বহুত টকা পইচা ইয়াত খৰচ কৰিছিলোঁ, কিন্তু এতিয়া বৰষুণ নোহোৱাৰ কাৰণে একদম খেতি পথাৰ ফাট মেলিছে। এতিয়া ইয়াতেতো আৰু আমাৰ কষ্টৰ মানে মূল্যটো আমি পাম বুলি আৰু আশা কৰিব পৰা নাই। বাজিছে বেণ্ড পাৰ্টিৰ সংগীত। তালে তালে নাচি বাগি আত্মহাৰা মহিলাসকল। কাৰণ লোকবিশ্বাসক সৰুগত কৰি বৈদিক ৰীতি নীতিৰে অনুষ্ঠিত হৈছে এখন বিয়া। হয়, খৰাঙে দহা বজালিৰ হলংবাৰীত ভেকুলীৰ বিয়া পাতি বৰুণ দেৱতাক তুষ্ট কৰাৰ চেষ্টা গাঁওবাসীৰ। কাৰণ দীৰ্ঘদিনীয়া অনাবৃষ্টিয়ে দিশহাৰা কৰিছে কৃষকক। আগৰ পৰা আমি শুনি আছো বুঢ়ী বুঢ়ী মানুহৰ ওচৰত যে ভেকুলীৰ বিয়া পাতিলে বৰষুণ আহে। সেই বিশ্বাস মতে আমি বিয়াটো পাতিছোঁ, যাতে আমাৰ ৰাইজৰ সকলোৰে ভাল হয় আৰু কি, এইটোৱে আমি ঈশ্বৰত প্ৰাৰ্থনা জনাইছোঁ। এইবাৰ আহিছোঁ কলগাছিয়াৰ পথাৰলৈ। যেনিয়েই চাব তেনিয়েই দেখিব দুখ লগা পৰিৱেশ। পানীৰ অভাৱে কৃষকক জুৰুলা কৰিছে। নিজৰ বিধ্বস্ত পথাৰখন দেখি হুমুনিয়াহ কাঢ়িছে কৃষকে। নাই কৃষি বিভাগৰ সহযোগ, খেতি নহলে নেখাই মৰিব লাগিব এইসকল কৃষক। আপোনালোকে নিজ চকুৰে চাই আছে আমাৰ ধানবিলাকৰ কি অৱস্থা হৈছে, একদম জ্বলি পুৰি গৈছে। আৰু হয়তো বিগত 10-15 দিনৰ ভিতৰত যদি বৰষুণ নহয়, গোটেই পথাৰখনে আমাৰ একদম পুৰি চাৰকাৰ হৈ যাব। হয়তো কৃষি বিভাগৰ পৰা আমাক একো গুৰুত্ব দিয়া নাই। এইবাৰ আমাৰ যি অৱস্থা, অনাগত দিনত হয়তো আমি অনাহাৰে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তামোলপুৰত এফালে যদি ভেকুলীৰ বিয়া পাতিছে, আনফালে পথাৰত হাহাকাৰ কৰিছে কৃষকে। চাওক প্ৰখৰ ৰ'দত কেনেকৈ জ্বলি শুকাই গৈছে সেউজীয়া পথাৰ। অনাবৃষ্টিৰ ফলত ফাটি চিৰাচিৰ হৈছে পথাৰ। পানীত হাঁহ নচৰা অৱস্থা তামোলপুৰৰ কৃষকৰ। পানীৰ হাঁহ নচৰা অৱস্থা হৈছে। আজি আমি ইমান দুখ কষ্ট কৰি আমি খেতি কৰিলোঁ, কিন্তু আমাক খৰাং পৰিস্থিতিয়ে মানে 5খন গাঁৱৰ ৰাইজক জুৰুলাবৰ কৰি দিলে। এতিয়া খেতি পথাৰত মানে দেচলাই মাৰি দিলে, জুই লগা অৱস্থা। তাৰ মাজতে আকৌ ভেকুলীৰ বিয়া পাতি নেদেখাজনৰ চৰণত শৰণাপন্ন হৈ বৰষুণৰ অপেক্ষাত তামোলপুৰৰ কৃষক। কৃষিজীৱীৰ লগত আমি জড়িত, কিন্তু বৰষুণ নোহোৱাৰ কাৰণে আজি আমাৰ খেতি পথাৰ মানে বিনষ্ট হৈছে। আমি ভেকুলী বিয়া বা বিয়াৰ যি নীতি নিয়ম মানি আমি ভেকুলী বিয়া অনুষ্ঠিত কৰিছোঁ। ইফালে গোসাই গাঁৱতো অনাবৃষ্টিয়ে বিপদ মাতিছে মধুৰিআমৰ কৃষকলৈ। বৰষুণৰ অভাৱত বিঘাই বিঘাই মৰিছে উন্নত জাতৰ মধুৰিআমৰ গছ। গাঁঠিৰ ধনৰ লগতে ধাৰ ঋণ কৰি কৰা মধুৰিআমৰ খেতি ধ্বংস হোৱাত হাহাকাৰ লাগিছে কৃষকৰ। লাখ লাখ টকা লোকচান হোৱাত দিশহাৰা গোসাই গাঁৱৰ মধুৰিআমৰ কৃষক। 20 বিঘা গোটাই কিন মৰি গৈছে, গোটাই এটা নাই। এইটো 15 বিঘা প্লান্টেশ্যন আৰু কৰিছোঁ এইফালে, আৰু তাতে আছে 40-50 বিঘা নিচিনা বহুত মৰি আছে। যেতিয়া পইচা যদি আহা টাইমত গাছ মৰে, তেনেহ'লেতো এইটো বহুত সমস্যা ডাঙৰ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।